সময় নিশা 1 বাজিছিল। জলাভিষেকৰ কাৰণে শাৰী পাতিছিল হাজাৰ হাজাৰ ভক্তই। জলাভিষেকৰ বাবে পানী আগবঢ়াবলৈ ভক্তই কৰিছিল ঠেলা হেঁচা, যাৰ ফলত সৃষ্টি হৈছিল এক ভয়াৱহ পৰিস্থিতিৰ। শিৱ পূজা কৰিবলৈ গৈ পদপিষ্ঠ হৈ 7জনকৈ ভক্তৰ কৰুণ মৃত্যু। হিন্দু ধৰ্মত পবিত্ৰ জ্ঞান কৰা শাওণ মাহ উপলক্ষে দেশৰ মঠ মন্দিৰসমূহত পৰিলক্ষিত হৈছে ভক্তৰ বিপুল ভিৰ। ভক্তৰ এনে ব্যাপক সমাগমৰ ফলত দেওবাৰে নিশা বিহাৰৰ জাহানাবাদ স্থিত বানাবৰ বাবা সিদ্ধেশ্বৰ নাথৰ মন্দিৰত সংঘটিত হয় এক ভয়াৱহ ঘটনা। শাওণ মাহৰ 4টো সোমবাৰ উপলক্ষে নিশা মন্দিৰটোত সমাগম হৈছিল বহু সংখ্যক ভক্তৰ। তাৰ মাজতে হঠাৎ মন্দিৰটোৰ ভিতৰত থকা ভক্তসকলৰ মাজত জলাভিষেকৰ বাবে ঠেলা হেঁচা হোৱাত বহু লোক বাগৰি পৰে, যাৰ ফলত 7জন ভক্তৰ থিতাতে নিহত হোৱাৰ লগতে 30জনতকৈও অধিক লোক আহত হয়। আহতসকলক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মন্দিৰটোত কেনেদৰে এই ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ'ল সেই বিষয়ে এই পৰ্যন্ত স্পষ্ট হোৱা নাই। সম্প্ৰতি আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। শিৱ পূজা কৰিবলৈ আহি মৃত্যুক আঁকোৱালি লোৱা ভক্তসকলৰ পৰিয়ালত এতিয়া শোকৰ ছাঁ পৰিছে। নিউজ ডেস্ক, টাইম ইট।